কিন্তু মই আপোনালোকক পুনৰবাৰ এবাৰ যে এইবাৰ ধৰ্ম আৰু সাম্প্ৰদায়িক দিগবাসৰ নামত জিয়াউৰ ৰহমান প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়াৰ হস্তিনাপুৰলৈ পঠিয়াম। এইটো সংকল্প ল'বৰ কাৰণে আপোনালোক সকলোৰে ওচৰত পুনৰবাৰ মোৰ অনুৰোধ আৰু প্ৰাৰ্থনা জনাই বক্তব্যৰো শেষ কৰিছোঁ। আৰু ঈদৰ আগত আকৌ লগ পাম, কিন্তু জমা খৰচৰ হিচাপ ল'ম। এইবাৰ সভাপতি ডাঙৰীয়াক ইতিমধ্যে সত্যব্ৰত কলিতাই কৈছে, বুথৰ কাগজ নাপালে কিন্তু না ছাৰ মোৰ মানে অমুক আছিল তমুক আছিল, বাহানা কিন্তু মই নুশুনো। কিন্তু মই আপোনালোকক পুনৰবাৰ এবাৰ যে এইবাৰ ধৰ্ম আৰু সাম্প্ৰদায়িক দিগবাসৰ নামত জিয়াউৰ ৰহমান প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়াৰ হস্তিনাপুৰলৈ পঠিয়াম। এইটো সংকল্প ল'বৰ কাৰণে আপোনালোক সকলোৰে ওচৰত পুনৰবাৰ মোৰ অনুৰোধ আৰু প্ৰাৰ্থনা জনাই বক্তব্যৰো শেষ কৰিছোঁ। আৰু ঈদৰ আগত আকৌ লগ পাম, কিন্তু জমা খৰচৰ হিচাপ ল'ম। এইবাৰ সভাপতি ডাঙৰীয়াক ইতিমধ্যে সত্যব্ৰত কলিতাই কৈছে, বুথৰ কাগজ নাপালে কিন্তু না ছাৰ মোৰ মানে অমুক আছিল তমুক আছিল, বাহানা কিন্তু মই নুশুনো।